তেজপুৰৰ পৰা বিশ্বনাথলৈ বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহ কৰা যুৱকক আটক আৰক্ষীৰ। তেজপুৰৰ পৰা বিশ্বনাথলৈ বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহ কৰাৰ সময়তে চতিয়াত আৰক্ষীয়ে আটক কৰিলে বিবেক নাথ নামৰ যুৱকক। চতিয়াৰ সোণাগুৰিৰ ভাস্কৰজ্যোতি বিদ্যালয়ৰ সন্মুখত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰিলে চতিয়া আৰক্ষীয়ে যুৱকজনক। মাহী নামৰ এখন যাত্ৰীবাহী বাছত যুৱকজনে তেজপুৰৰ পৰা বিশ্বনাথলৈ সৰবৰাহ কৰি আছিল এই গাঞ্জাখিনি। চতিয়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চলাইছিল এই অভিযান। ইতিমধ্যে বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক নৱজিৎ বাগৰেও চতিয়া থানাত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সৰবৰাহ কৰা গাঞ্জাখিনি 7 কেজিতকৈ অধিক আছে বুলি নিশ্চিত কৰিছে। সৰবৰাহকাৰী যুৱকজনক অধিক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীৰ দলটোৱে। বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত এইদৰে বহু যুৱকে অবৈধ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰি আহিছে যদিও জিলা আৰক্ষীয়ে কিছুদিন ধৰি এনে নিচাজাতীয় সামগ্ৰী ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ লগতে বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে।